tutorials to you, visit www.mtctutorials.com or download PGA আমাৰ এই আজি এই দিনটোত সমগ্ৰ ভাৰতত যিবিলাক আমাৰ মহিলাসকলৰ ওপৰত অসমকে ধৰি গোটেই ষ্টেটতে মহিলাসকলৰ ওপৰত নিৰ্যাতন চলি আছে। বহুতো মহিলা মৃত্যুমুখত পৰিছে। সেয়েহে আমি সেইটোৰ প্ৰতিবাদতেই আজি আমি কনকলতা মণ্ডল পৰ্যায় সংগঠনে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি আমাৰ মহিলাসকলৰ ন্যায়ৰ বাবে আৰু সুৰক্ষাৰ বাবে আমি চৰকাৰৰ আগত অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ যাতে আমাৰ মহিলাসকলক ভৱিষ্যতলৈ সুৰক্ষা দিব পাৰে আৰু ন্যায় দিব পাৰে। কাৰণ আমাৰ মহিলাসকল বা ছোৱালীসকল প্ৰত্যেকৰ ঘৰে ঘৰে জীয়ৰী আছে, ছোৱালী আছে। তেওঁলোকে পঢ়াশালীলৈ যাব নোৱাৰে। পঢ়াশালী যোৱা ৰাস্তাতে হওক বা কিছুমান কামৰ সূত্ৰে বাহিৰলৈ যোৱা ছোৱালীবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা ঘটিছে। বহুতে তেনেকৈ ৰাস্তাত ধৰি নিৰ্যাতিত কৰিছে, বলাৎকাৰ কৰিছে, মৃত্যুমুখত পৰিবলগীয়া হৈছে। সেয়েহে আমি আমাৰ মহিলাসকল সদায় নিৰাপত্তাহীনতাত ভুগিছোঁ। আমাক সুৰক্ষাৰ প্ৰয়োজন। আমাক চৰকাৰে বহু আঁচনি দিছে, কিন্তু আমাক এতিয়ালৈকে সুৰক্ষা দিব পৰা নাই। সেয়েহে চৰকাৰৰ যিখন আইন আমাৰ মহিলাসকলৰ বাবে যাতে সুৰক্ষিত আইন হয়, ভৱিষ্যতে আমি স্বাধীন চিতীয়াভাৱে ঘূৰিব পাৰোঁ, ফুৰিব পাৰোঁ। আমাৰ ভৱিষ্যত ছোৱালীসকলৰ যাতে স্কুললৈ যোৱাৰ সময়ত বা কৰ্মক্ষেত্ৰলৈ যোৱাৰ সময়ত যাতে বিপদত পৰিবলগীয়া নহয়, নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয় আৰু মৃত্যুমুখত পৰিবলগীয়া নহয়। সেইটোৰ কাৰণে আজি আমি সকলো মহিলা মিলিজুলি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ ওচৰত, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, যাতে আমাৰ মহিলাসকলক সদায় তেওঁলোকে সুৰক্ষিত কৰি ৰাখে আৰু মহিলা শক্তিক যাতে আগবঢ়াই নিয়ে আৰু মাতৃসকলক সন্মান কৰিবলৈ শিকায় আৰু আইন ব্যৱস্থা যাতে তেওঁলোকে ভালকৈ আমাৰ মহিলাসকলৰ সুৰক্ষাৰ বাবে গঢ়ি তোলে। সেয়েহে আমি তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক এইখিনি সুৰক্ষা তেওঁলোকে আমাৰ আগত দাঙি ধৰে আৰু আমি সদায় সুৰক্ষিত হয় ঘৰৰ পৰা যাতে ওলাই যাব পাৰোঁ, সেইটোৱে আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওচৰত। হয়, তেনেকুৱা যেনেই লাগিছে, কাৰণ
বহুতো জাগাত এতিয়ালৈকে আমি গম পোৱাৰ ভিতৰত হয়তো যদি ছ'চিয়েল মিডিয়াৰ আগত আহে তেতিয়াহে আমি এজনী বা দুজনীৰ কথাই গম পাওঁ, কিন্তু নেদেখা নুশুনাকৈ বহুতো ক্ষেত্ৰত বহুতো জাগাত বহুতো ছোৱালী তেনেকুৱা ৰেপ হৈ আছে, বহুতো ছোৱালী মৃত্যুমুখত পৰিবলগীয়া হৈছে। সেয়েহে বৰ্তমান চৰকাৰ আমাৰ কাৰণে অসুৰক্ষিত চৰকাৰ যেনেই লাগিছে, কাৰণ আমাৰ মহিলাসকলক ছোৱালীসকলক সুৰক্ষা দিব পৰা নাই আৰু লগতে ন্যায় দিব পৰা নাই। যেনেকৈ আমাৰ এই ৰাভা যিজনী আমাৰ পুলিচ জোনমণি ৰাভা পুলিচ অফিচাৰনী আছিলে, তেখেতৰ ক্ষেত্ৰতো এতিয়ালৈকে ন্যায়ৰ একো আমি গম নেপালোঁ। আৰু আজি আমাৰ অসমতো বহুতো ছোৱালী তেনেকুৱা মৃত্যুমুখত ধিঙত হৈছে ইতিমধ্যে, আৰু তেজপুৰত হৈছে, এনেকৈ বহু জাগাত হৈছে।